সব এইখন নাগৰিক নহয়, এইখন নাগৰিক সমাজ নহয়। এইবিলাক নাগৰিক সমাজ বুলি ক'লে কাক বুজা যায়? এবো পাৰ্টিচান পলিটিক্স। সকলো দলীয় ৰাজনীতিৰ ঊৰ্ধত থকা সমাজখন হ'ল নাগৰিক সমাজ। গতিকে এই নাগৰিক সমাজৰ নামত অসমৰ ৰাইজক আচলতে আভুৱা ভাৰিছে, বিভ্ৰান্ত কৰিছে আৰু বিপথে পৰিচালিত কৰাৰ প্ৰয়াস কৰিছে। আৰু ডক্টৰ হীৰেণ গোহাঁই ছাৰ তেখেত নন পলিটিকেল বুলি আমি এতিয়া আখ্যা দিব এইকাৰণে নোৱাৰোঁ, কাৰণ ৰাজনৈতিক দলৰ নেতাৰ লগত তেওঁ সভা কৰিছে। গতিকে হীৰেণ গোহাঁই ছাৰ আমি পলিটিকেল বুলি একেবাৰে প্ৰত্যক্ষভাৱে নক'লেও কিন্তু তেওঁ এই পলিটিকেল লিডাৰৰ ভূমিকা পালন কৰিছে, এই পলিটিকেল। গতিকে মই ভাবোঁ যে হীৰেণ গোহাঁই ছাৰহঁতৰ কাম আমাৰ সমাজখনক সঠিক নেতৃত্ব দিয়া, কিন্তু মাজে মাজে তেখেতে অলপ গণ্ডগোল কৰে। তেখেতে কি গণ্ডগোল কৰে মই আজি নকওঁ, তেখেতে নিজে অকণমান চিন্তা কৰি চোৱাটো ভাল বুলি ভাবোঁ, অসমৰ সুৰক্ষিত আৰু বিকশিত ভৱিষ্যতৰ স্বাৰ্থত। কিমান যুক্তি আছে বুলি ভাবে? সব এইখন নাগৰিক নহয়, এইখন নাগৰিক সমাজ নহয়। এইবিলাক নাগৰিক সমাজ বুলি ক'লে কাক বুজা যায়? এবো পাৰ্টিচান পলিটিক্স। সকলো দলীয় ৰাজনীতিৰ ঊৰ্ধত থকা সমাজখন হ'ল নাগৰিক সমাজ। গতিকে এই নাগৰিক সমাজৰ নামত অসমৰ ৰাইজক আচলতে আভুৱা ভাৰিছে, বিভ্ৰান্ত কৰিছে আৰু বিপথে পৰিচালিত কৰাৰ প্ৰয়াস কৰিছে। আৰু ডক্টৰ হীৰেণ গোহাঁই ছাৰ তেখেত নন পলিটিকেল বুলি আমি এতিয়া আখ্যা দিব এইকাৰণে নোৱাৰোঁ, কাৰণ ৰাজনৈতিক দলৰ নেতাৰ লগত তেওঁ সভা কৰিছে। গতিকে হীৰেণ গোহাঁই ছাৰ আমি পলিটিকেল বুলি একেবাৰে প্ৰত্যক্ষভাৱে নক'লেও কিন্তু তেওঁ এই পলিটিকেল লিডাৰৰ ভূমিকা পালন কৰিছে, এই পলিটিকেল। গতিকে মই ভাবোঁ যে হীৰেণ গোহাঁই ছাৰহঁতৰ কাম আমাৰ সমাজখনক সঠিক নেতৃত্ব দিয়া, কিন্তু মাজে মাজে তেখেতে অলপ গণ্ডগোল কৰে। তেখেতে কি গণ্ডগোল কৰে মই আজি নকওঁ, তেখেতে নিজে অকণমান চিন্তা কৰি চোৱাটো ভাল বুলি ভাবোঁ, অসমৰ সুৰক্ষিত আৰু বিকশিত ভৱিষ্যতৰ স্বাৰ্থত। কিমান যুক্তি আছে বুলি ভাবে? সব এইখন নাগৰিক নহয়, এইখন নাগৰিক সমাজ নহয়। এইবিলাক নাগৰিক সমাজ বুলি ক'লে কাক বুজা যায়? এবো পাৰ্টিচান পলিটিক্স। সকলো দলীয় ৰাজনীতিৰ ঊৰ্ধত থকা সমাজখন হ'ল নাগৰিক সমাজ। গতিকে এই নাগৰিক সমাজৰ নামত অসমৰ ৰাইজক আচলতে আভুৱা ভাৰিছে, বিভ্ৰান্ত কৰিছে আৰু বিপথে পৰিচালিত কৰাৰ প্ৰয়াস কৰিছে। আৰু ডক্টৰ হীৰেণ গোহাঁই ছাৰ তেখেত নন পলিটিকেল বুলি আমি এতিয়া আখ্যা দিব এইকাৰণে নোৱাৰোঁ, কাৰণ ৰাজনৈতিক দলৰ নেতাৰ লগত তেওঁ সভা কৰিছে। গতিকে হীৰেণ গোহাঁই ছাৰ আমি পলিটিকেল বুলি একেবাৰে প্ৰত্যক্ষভাৱে নক'লেও কিন্তু তেওঁ এই পলিটিকেল লিডাৰৰ ভূমিকা পালন কৰিছে, এই পলিটিকেল। গতিকে মই ভাবোঁ যে হীৰেণ গোহাঁই ছাৰহঁতৰ কাম আমাৰ সমাজখন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।